ৰানিং নাখাওঁ কিয়? মোৰ ৰাণী আহি আছে ৰ। ঘৰত বিয়াৰ কথা কৈ আছে। মোৰো। তই বেলেগ ছোৱালী চা, কাঞ্চনক মই বিয়া পাতিম। তই কি বুক কৰি থৈছ নেকি কাঞ্চনক? তেনেকুৱাই। তাইক মাথা মাৰিবি, ৰঙা ৰাঙলী হৈ যাব। মই ধৰি আছো, তুমি কি বজাৰ কৰিবলগীয়া আছে কৰিলো। মানে ষ্টেণ্ডডালৰ স্প্ৰিংডাল অকণমান বেয়া হৈছে। অঁ, এনেকৈ পৰি পৰি থাকে। ইয়াৰ স্প্ৰিংডাল ঠিকেই আছে, তুমি যোৱা, ই ধৰি থাকিব। তই নিজৰ কাম কৰ, যা। তুমি যোৱা, মই ধৰি থাকিম। ইমানকৈ কি চাই আছা? তোমাক ভাল পাওঁ, বিয়া কৰাব খোজো তোমাক। সঁচাকৈ? তোমাৰ শপত কাঞ্চনমতী, বিয়া হবা মোৰ লগত? থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। অ' ভূতে ধৰিছে নেকি? কি চাই আছ? হেয়া, দেউতাক ক'লো কথাটো, খা খবৰ ল কাঞ্চনমতীহঁতৰ ঘৰত। বিয়া দিলে পাতিম। ভাল কৰিছ। তাইৰে বাবেতো এতিয়া গ্ৰাহকৰ লাইন লাগিব ধৰিছে। গ্ৰাহক? সেই বিয়া পাতিব খোজা গ্ৰাহকো। এটা কথা, তই কিন্তু এই বিড়িটো এৰিব লাগিব। তাৰমানে কাঞ্চনমতীয়ে বিড়ি খোৱা মানুহ ভাল নাপায়। মানে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, খেমিও কহৰি লৈলো দাস কৰি। ঐ, কথাটো কাঞ্চনক কৈছনে? কি কথা মাই? হেৰি নহয় কাঞ্চন, তোলৈ এটা ভাল সম্বন্ধ আহিছে। ব্যৱসায়ী ধনী, বুজিছ? আমাৰ গায়ন ককাইদেৱে কৈছে একদম মহাজনৰ নিচিনা বোলে ডাঙৰ ঘৰ। কিনো একেটা কথাকে পেঘেনিয়াই থাকো মাই। মই বিয়া নহওঁ। তই বিয়া নহওনো কিয়? ভাইটিৰ দায়িত্ব আছে মোৰ ওপৰত। তাৰ চাকৰি এটা হৈ তাৰ বিয়া নোহোৱালৈকে মই বিয়া নহওঁ। তেতিয়ালৈকে তই কি হবিগে জাননে? হেৰৌ ছোৱালী কুৰিতে বুঢ়ী হয়। একো নহয় অ' দেউতা, ভাইটি ঠাণ্ঠিত নলগালৈকে মই বিয়া হ'ব নোৱাৰো। কাঞ্চনৌ, ছোৱালী মানুহৰ বয়স ৰৈ নাথাকে। ভাল ল'ৰা এটা পাইছ, বিয়া হৈ যা। মোৰ বিয়া চিন্তা তহঁতে কৰিব নালাগে। কিয় নকৰিম? আমি নকৰিলে কোনে কৰিব? দুখীয়া হ'লেও মই তহঁতৰ বাপেৰ। আৰু মই ভাইটিৰ বাই। তাৰ বেৰিষ্টাৰী পঢ়া সপোন এটা আছে, আৰু তাৰ সপোনটোতো ময়ে পূৰা কৰিব লাগিব। মাই বুজাচোন দেউতাক। কোনেও বুজাব নালাগে মোক। কাঞ্চনৌ, চাবি, লোকৰ সপোনবিলাক পুৰাওঁতে তোৰ জলঙাত থকা সপোনবোৰ কোনোবা দিনাখন শুই পৰিব। ভাবি চাবি। কিনো এইবোৰ কথা ভাবি আছ দেউতা? ৰাইজে নামঘৰটো চোৱা চিতা কৰাৰ নামত যিকেইটা পইচা দিয়ে, সেইকেইটা পইচাই তই ভাইটিক বেৰিষ্টাৰী পঢ়াব পাৰিবিনে? নোৱাৰিবি। আৰু মই কাৰোবালৈ বিয়া হৈ যোৱাৰ পিছত এইখন ঘৰৰ কথা সেইখন ঘৰে চিন্তা কৰিবলৈ দিব? কচমিনকালেও নিদিয়ে। নহয় মই বিয়া। ছোৱালী জন্ম দিলে বিয়া দিয়াটো মাক দেউতাকৰ দায়িত্ব। দায়িত্ব পালন কৰিবি অ' মাই, সুবিধাটো দিমতো মই। কিন্তু এতিয়া মই
কাপোৰকেইটা বেছি পোৱা পইচাৰে ভাইটিক ডাঙৰ মানুহ কৰাত ব্যৱহাৰ কৰিব খুজিছোঁ আৰু তাত মোক কোনেও বাধা দি লাভ নাই পাচলি কাটি হ'ল নাই বল খা বাই কণী নাই কণী আছিল দেখোন 4টা কি কৰিলেও মাই বেচিলোঁ ৰাতিপুৱা তই যে কি কাম কিছুমান কৰ নহয় কি মেট্ৰিক দিব এইবাৰ কণীকেইটা তাৰ কাৰণে থব লাগে আকৌ বেলেগক দি দিছেগে তেল নিমখ ক'ৰ পৰা আহিলে হয় নেবেচা হ'লে আৰু এদিন কণী নাখালে একো নহয় দে সি ভাল পায় কণী খাই ঐ আজি এনেকৈ খা দে আৰু কাইলৈৰ পৰা কিন্তু কণী কাকো নিদিবি ইয়াৰ কাৰণে থৈ দিবি ভাত খাওঁতে মুখ ফুন্দাই খাব নালাগে মানুহে যি পায় তাতে সন্তুষ্ট থাকিব লাগে সৰুৰে পৰা লোভ কৰিলে আগলৈ সমস্যা বাঢ়ে মানুহে নিজতকৈ আনৰ কথা ভাবিব লাগে যেনেকৈ বায়েৰে তোৰ কথা ভাবে মই ভাবিমেই আকৌ দেতা সি ভাই নহয় জানো মোৰ তোৰ ভায়েৰে তোৰ কথা কিমান ভাবে সি খোৱাৰ পিছত তোৰ খাবলৈ কিমান আছে কি আছে এদিন সি সুধিছেনে সোধাটো বাদেই ভাবিছেনে ভাবে আকৌ মোৰ শুনতে মোক বহুত ভাল পায় নশুন খা আজি এনেকৈ খা কাইলৈ তোক দিম এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত